আজিৰ ভিডিঅ'ত আমি ক্লাছ 10ত থকা চেপ্টাৰ 5 সমান্তৰ প্ৰগতি এৰিথমেটিক প্ৰগ্ৰেছনৰ এক্সাৰসাইজ 5.2 3 নম্বৰ কুৱেশ্যনসমূহ আমি আলোচনা কৰিম। 3 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ সমান্তৰ প্ৰগতিসমূহৰ কালিগুৰ কেইটা লুপ্ত পথসমূহ নিৰ্ণয় কৰা। ইয়াত আমাৰ 3 নম্বৰ 5টা কুৱেশ্যন আছে, আমি কেনেকৈ এইটো সমাধান কৰিম চোৱা। ইয়াত কি দিয়া আছে 1 নম্বৰত 2, বক্স 26। এই বক্সটো আমাৰ মানটো লুপ্ত হৈ আছে, এই লুপ্ত মানটো আমি উলিয়াব লাগে। তোমালোকক মই লিখি দিছিলোঁ আগত ভিডিঅ'ত a plus b a plus 2d a plus 3d a plus 4d আমাৰ এনতম পদটো a plus n minus 1d। এইটো a হৈছে আমাৰ প্ৰথম পদ, a plus d হৈছে আমাৰ দ্বিতীয় পদ, a plus 2 হৈছে আমাৰ তৃতীয় পদ আৰু a plus 3d হৈছে আমাৰ চতুৰ্থ পদ। তেনেকৈ আমাৰ গৈ থাকিব। ইয়াত চোৱা প্ৰথম পদটো আমাৰ 2, এইটো আমাৰ বক্সটো আমাৰ দ্বিতীয় পদ হ'ব আৰু 26টো আমাৰ তৃতীয় পদ হ'ব। এতিয়া কি দিয়া আছে আমাক চোৱা, a ইকুৱেল আমাৰ কি দিয়া আছে 2। এইটো আমাৰ কি হয়, এইটো a ইকুৱেল টু আমাৰ বক্সটো উলিয়াব লাগে। 26টো আমাৰ কি হয় তৃতীয় পদ, তেনেহ'লে a প্লাছ তৃতীয় পদটো আমাৰ কি আছিলে a প্লাছ 2d। এইটো মনত ৰাখিবা কি হয় আমাৰ 26 দিয়া আছে। তেনেহ'লে চোৱাচোন a ৰ মান কিমান আমাৰ 2, ইয়াত বহালোঁ d 26 আকৌ 2d 26 minus 2, 2d 26 minus 2 24 আকৌ d equal 24/2 কিমান পাইছে আমি 12, 2ৰে 24ক 12 গ'ল। তেনে d equal আমাৰ 12। আমাক এতিয়া এই কালি থকা বক্সটো উলিয়াব কৈছে। এইটো আমাৰ কিহৰ পজিশ্যন হয় চোৱা, প্ৰথম দ্বিতীয়। তেনেহ'লে এই দ্বিতীয় মানে কি আমাৰ a plus d। তেনেহ'লে a ৰ মান আমি অলৰেডি আমাক দিয়া আছে কিমান 2, d ৰ মান কিমান দিয়ে পালোঁ আমি 12। তেনেহ'লে কিমান পালোঁ আমি লুপ্ত হৈ থকা পদটো আমি 2 plus 12 40। এনেদৰে আমি উলিয়াব লাগে। এইটো হৈছে আমাৰ এনচাৰ। এতিয়া নেক্সট 2 নম্বৰটো চোৱা। এতিয়া নেক্সট 2 নম্বৰটো হৈছে বক্স এটা দিছে কালি লুপ্ত হৈ থকা পদ 13 আকৌ বক্স আকৌ 3। ইয়াত আমাৰ কেইটা পদ লুপ্ত হৈ আছে আমাৰ 2টা। চোৱাচোন এইটো কয় আমাৰ প্ৰথমটো আমাৰ লুপ্ত হৈ আছে, এইটো দ্বিতীয়টো দিয়া আছে, এইটো হৈছে তৃতীয়, এইটো হৈছে আমাৰ চতুৰ্থ। এতিয়া দিয়াখিনি আমাৰ কোনকেইটা হয় এইটো ভালকৈ চোৱা। দিয়াখিনি হৈছে আমাৰ একে মেথড আগৰ নিচিনাই। দিয়াটো হৈছে আমাৰ 13টো হৈছে আমাৰ দ্বিতীয় পদ মানে কি আছিলে আমাৰ a plus d। কিমান হৈছে আমাৰ 13। ইয়াৰ পৰা আমি a ৰ মান উলিয়াই থওঁ, কিমান হ'ব 13, a plus 2 এফালে নিলে আমাৰ minus d। এইখিনি আমি প্ৰতিস্থাপন পদ্ধতিত আমি কৰি যাম। নেক্সট আৰু কোনটো দিয়া আছে আমাৰ 3। আমাৰ 3টো কি পদ আমাৰ প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ। তেনে চতুৰ্থ হ'লে আমাৰ কি আছিলে a plus 3, a plus কিমান আমাৰ 3d। কিমান দিয়া আছে 3। এতিয়া a ৰ মান আমি কি পাইছিলোঁ, আমি a ৰ মান 13 minus d ইয়াত বহাই দিলোঁ 3d equal to 3। তাৰপিছত মাইনাছ d প্লাছ 3d 2d 3। এইটো এফালে নিলে কিমান হয় আমাৰ minus 13 হ'ব। 2d equal to 3 minus 13 minus 10 আকৌ d equal to minus 10/2 কিমান হ'ব minus 5 পালোঁ আমি। এতিয়া আমি a আৰু d মান পোৱাৰ পিছত আমি বাকীখিনি মান আমি উলিয়াব পাৰোঁ, কিন্তু ইয়াত আমি অলৰেডি d ৰ মানেই পাইছোঁ। এতিয়া আমি 1 নম্বৰত বহাই আমি কি পাম, আমি a ৰ মান পাম। এতিয়া 1 ইমপ্লাইজ কৰিছোঁ আমি a 13 minus d, d ৰ ভেলু আমি কিমান minus 5। তেনেহ'লে 13 মাইনাছে প্লাছ 5, 13 plus 5 কিমান পালোঁ আমি 18। এতিয়া আমাৰ লুপ্ত হৈ থকাটো আছিলে কিমান প্ৰথম পদ a ৰ মান। তেনেহ'লে a ইকুৱেল আমি কিমান পালোঁ 18। আকৌ দ্বিতীয় আৰু কোনটো লুপ্ত হৈ আছে আমাৰ তৃতীয়টো আমাৰ কি আছিলে a plus 2d। এতিয়া বহাই দিওঁ আমি a ৰ ভেলু কিমান 18, 2d ৰ ভেলু আমি কিমান পালোঁ minus 5। তেনেহ'লে 18 প্লাছে মাইনাছে মাইনাছ 2 5 জাৰ 10, 18 minus 10 কিমান পালোঁ আমি 8। আমি এনেদৰে সমাধান কৰিম, লুপ্ত হোৱা পদবোৰ আমি উলিয়াব পাৰোঁ। এইটোৱে আমাৰ এনচাৰ, মানে কোনটো a equal 18 আৰু a plus 2d কিমান
80 so 8 এটি আমার ফাইনাল এনসার এতিয়া আমার 3 নম্বৰ কোৱেশ্চনটো আছে 5 বক্স দুটা আছে আকৌ 9 1/2 এটা এটো আছে প্ৰথম দ্বিতীয় তৃতীয় আৰু চতুৰ্থ এটা আমাৰ কি দি আছে প্ৰথম আৰু আমাৰ চতুৰ্থটো দিয়া আছে তেনেহলে আমাৰ নথকা দুটা কি আছে দ্বিতীয় আৰু তৃতীয় এই দুটা আমাৰ লুপ্ত হৈ আছে এটো মান উলিয়াব লাগে এটা দিয়া আছে কিমান দিয়া আছে আমাৰ a ইকুৱেল আমাৰ প্ৰথমটো হৈছে 5 আৰু কি দিয়া আছে 9 1/2 টো কি হয় ফাৰ্স্ট সেকেন্ড থাৰ্ড fourth মানে হৈছে আমাৰ a plus 3d equal to 9 1/2 এর মান কিমান পাইছো আমি 5 বহাই দিয়া ইয়াৰ পৰা আমি d এর মান কিমান হ'ব 2 9 18 plus 1 মিশ্র ভগ্নাংক আছে আমি ইনফো পাৰলৈ নিম কিমান হ'ব 19/2 এতিয়া আমাৰ কিমান হ'ব 3d equal to 19/2 এই প্লাস তে ফলে নিলে কি হ'ব আমাৰ minus LCM আমাৰ কি লহাগু 2 19 5 2 jar 10 19 minus 10 9/2 পালো আগো 3d আছে আগো 3 তে পালালে আমাৰ কি হ'ব ডিভাইড হ'ব d equal 9/2 into 3 3 ৰে আকৌ কিমান যাব আমাৰ 3 টাইম যাব তেনেলে কিমান পালো আমি d এর ভ্যালু 3/2 এতিয়া আমাৰ লুপ্ত হৈ থকা দুটাটো উলিয়াবলে আমাক কি কি লাগিছিল a আৰু d a ও আছে আমাৰ d ও পালো তেনেহলে আমি লুপ্ত হৈ থকা পজিশনটো কি কি হয় আমাৰ স্থানটো দ্বিতীয় আৰু তৃতীয় তা দ্বিতীয় বুলি কলে আমাৰ কি আছিল a plus d তেনেহলে a এর ভ্যালু কিমান আমি 5 d এর ভ্যালু কিমান পালো আমি 3/2 কিমান হ'ব 2 5 jar 10 10 plus 3 30 এটো আমি পালো আকৌ এইটো আমাৰ লুপ্ত হৈ থকা যে পজিয়াৰ স্থানটো কি তৃতীয় বুলি কলে আমাৰ a plus 2d এর মান আকৌ এনেকৈ বহাম a এর মান কিমান 5 plus 2 d এর মান কিমান 3/2 বহালো এতিয়া 2 2 ক্যান্সেল 5 plus 3 আমাৰ কিমান হয় 8 এটো হৈছে আমাৰ এনসার এই আমাৰ 4 নম্বৰ কোৱেশ্চনটো চোৱা -4 দিয়া আছে বক্স কেইটা দিয়া আছে লুপ্ত হৈ থকা পদ 1 2 3 4 4টা আৰু হেকৰটো কি দিয়া আছে আমাৰ 6 এতিয়া আমি কেইটা পদ উলিয়াম আমি 4টা পদ লুপ্ত হৈ আছে আমি 4টা পদ উলিয়াম এতিয়া চাচোন কাৰ দিয়া আছে প্ৰথমটো দিয়া আছে প্ৰথম কিমান -4 আৰু 6 টো কিমানৰ স্থান হৈছে ফাৰ্স্ট সেকেন্ড থাৰ্ড ফৰ্থ ফিফথ 6 তম পদটো আমাৰ কি হয় a plus 5d এটা দেখিছা নহয় 6 হোৱাৰ লগে ইয়াত 5 আহিলে 7 হলে 6 আহিব তেনে 1 1 এটা কমি যায় কাৰণ আমাৰ এন্টম পদটো আছিল a plus n minus 1d এতিয়া আমাৰ 6 আছে এতিয়া আমাৰ a এর ভ্যালু বহাম a এর ভ্যালু কিমান আমাৰ -4 plus 5d equal to 6 এটা 5d 6 a minus তে ফলে গলে কি হয় আমাৰ প্লাস আকৌ d equal 6 plus 4 10 এই 5 তে ফলে আহিলে আকৌ আমাৰ ডিভাইড কিমান গল আমাৰ 2 কিমান পালা আমি d equal 2 আমাক এই লুপ্ত বা পদবোৰ উলিয়াবলৈ আমাক কি লাগে বুলি কৈছিলো কাৰ মান a আৰু d a আৰু d এর মান পালে আমি বাকিখিনি উলিয়াব পাৰো এতিয়া প্ৰথমটো এটো কি হয় আমাৰ এই বক্সটো আমাৰ লুপ্ত হয় তো দ্বিতীয় পদ মানে আমাৰ a plus d এর ভ্যালু আমাৰ -4 d এর ভ্যালু আমাৰ 2 -4 plus 2 কিমান হল আমাৰ -2 আকৌ এটো তৃতীয় a plus 2d এর ভ্যালু আমাৰ -4 plus 2 d এর ভ্যালু আমাৰ 2 -4 plus 2 2 jar 4 -4 plus 4 কিমান হল আমাৰ 0 আকৌ এটো আমাৰ তৃতীয় চতুৰ্থ পদ ফার্স্ট সেকেন্ড থার্ড ফোর্থ হলে আমার কি আছিল a plus 3d তো a এর ভ্যালু আমার -4 3 d এর ভ্যালু আমার কি 2 তেনেহলে -4 plus 3 2 jar 6 -4 plus 6 কিমান হল আমাৰ 2 ঠিক তেনেকৈ এটা আমাৰ পঞ্চম হলে কি আছিল a plus 4d এর ভ্যালু আমার -4 4 d এর ভ্যালু আমার 2 কিমান হ'ব -4 4 2 jar 8 কিমান হল আমাৰ -4 plus 8 কিমান 4 এইকেইটা আছে আমাৰ লুপ্ত হৈ থকা পদবোৰ কোন কেইটা আমাৰ এইটো এটা
মানে -2 0 2 4 তেনেহ'লে আমি চিৰিজটো আকৌ ইয়াত ধুনীয়াকৈ লিখি দিব পাৰোঁ কিমান প্ৰথমটো হৈছে -4 ছেকেণ্ডটো হৈছে -2 থাৰ্ডটো হৈছে 0 ফ'ৰ্থটো হৈছে 2 ফিফ্থ হৈছে আমাৰ 4 আৰু ছিক্সটো আমাৰ 6 এইটো হৈছে আমাৰ এনচাৰ এনেধৰণে তোমালোকে লিখি দিব পাৰা এতিয়া আমাৰ 5 নম্বৰটো চোৱা কি দিয়া আছে বক্স 38 আকৌ বক্স দিয়া আছে আকৌ বক্স দিয়া আছে আকৌ বক্স দিয়া আছে তাৰপৰা কি আছে -22 এতিয়া চোৱা এইটো হৈছে আমাৰ প্ৰথম পদ লুপ্ত হৈ আছে এইটো হৈছে আমাৰ দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চমটো লুপ্ত হৈ আছে আমাৰ কিটো আছে ষষ্ঠটো আমাৰ কিমান দিয়া আছে -22 আছে তেনেহ'লে আমি কাৰ কেইটামান আছে দ্বিতীয়টো আমাৰ কি হয় আমাৰ a প্লাছ d কিমান 38 a ইকুৱেল কিমান হ'ব 38 প্লাছ এইফালে গ'লে মাইনাছ 1 নম্বৰ দিলোঁ তাৰপিছত ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ ফিফ্থ 6 আমাৰ 6টো কি হ'ব a প্লাছ 5d ইকুৱেল কিমান -22 এৰ মান কিমান দিয়া আছে আমাৰ 38 মাইনাছ d প্লাছ 5 দি আমি বহাই দিলোঁ আকৌ মাইনাছ দি প্লাছ দি কি 4d আকৌ -22 এই প্লাছ 38 এইফালে নিলে আমাৰ মাইনাছ হ'ল তাৰপিছত কিমান হ'ল আমাৰ এইটো -22 মাইনাছ 38 মাইনাছ 60 মাইনাছে প্লাছ হয় চিম্বলটো আমাৰ কি বহে মাইনাছ আকৌ d ইকুৱেল আমাৰ কি -60/4 4ৰে 60 কিমান টাইম যায় আমাৰ 15 তেনেহ'লে কিমান পালোঁ -15 আকৌ আমি 1 নম্বৰত ডিৰ মান বহুৱালে আমাৰ কাৰ ভেলু ওলাই যাব আমাৰ এৰ মান 38 মাইনাছ ডিৰ ভেলু আকৌ আমাৰ -15 তেনেহ'লে কি 38 মাইনাছে প্লাছ 15 হ'ল 38 প্লাছ 15 কিমান হ'ল আমাৰ 53 আমাৰ লুপ্ত হোৱা মানবোৰ উলিয়াবলৈ আমাক এ আৰু ডিৰ মান লাগে আৰু এৰ মান ডিৰ মান আমি অলৰেডি উলিয়ালোঁ এতিয়া আমি লুপ্ত হৈ থকা মানবোৰ উলিয়াম প্ৰথমটো আমি পালোঁৱে লুপ্ত হৈ থকাটো প্ৰথম কিমান পালোঁ a ইকুৱেল 53 দ্বিতীয়টো আছে আমাৰ এতিয়া তৃতীয়টো কি আছিলে আমাৰ a প্লাছ 2d এতিয়া এৰ মান আমাৰ 53 d আকৌ 2 ডিৰ মান আমাৰ -15 কিমান হ'ব 53 প্লাছ মাইনাছে -215 2 × 15 30 হয় এতিয়া 53 পৰা 30 গ'লে কিমান হয় আমাৰ 23 আকৌ নেক্সট এইটো হৈছে আমাৰ চতুৰ্থ পদটো আমাৰ কি হয় a প্লাছ 3d এতিয়া আকৌ বহাই দিম এৰ ভেলু আমাৰ 53 ডিৰ ভেলু আমাৰ কিমান পাইছিলোঁ আমি -15 এটা আমি ক্যালকুলেশন কৰিলে কিমান পাম 53 প্লাস মাইনাস -315 যায় 45 53 পৰা -45 গলে আমাৰ কিমান থাকে 8 আমি এতিয়ালৈকে কেই ধৰালো প্ৰথমটো লালো দ্বিতীয়টো দিয়া আছে তৃতীয় লালো চতুৰ্থ লালো এটা কি হলে আমি পঞ্চমটো আমাৰ কি হয় a + 4d এটা এৰ ভ্যালু আমাৰ কিমান আছিল 53 প্লাস d 4 d এর ভ্যালু আমাৰ কিমান -15 এটা 53 প্লাস মাইনাস -4 15 jar আমাৰ কি হয় 60 and 53 - 60 আমাৰ কি হয় -7 আমি গুটেখিনি মান পালো তেনেলে আমি তালিকাখন সিরিজখন কি কি হ'ব প্ৰথম পদ কিমান পালো 53 দ্বিতীয় পদ দিয়া আছে 38 তৃতীয় পদ কিমান পালো আমি 23 চতুৰ্থ পদ পালো 8 পঞ্চম পদ পালো -7 আৰু ষষ্ঠটো আমাৰ -22 আমি এনেদৰে সমাধান কৰি উলিয়াব পাৰো ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম